নমস্কাৰ প্ৰিয় বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনাক সকলোৰে মোৰ প্ৰিয় টিউশ্যনলৈ। সো বন্ধুসকল, যেহেতু SSGDৰ এডমিট কাৰ্ড আহিলে আৰু মই যেহেতু ভিডিঅ' বনাব পৰা নাছিলোঁ, কাৰণ মই অলপ ব্যস্ততাৰ মাজত আছোঁ কাৰণে মই ভিডিঅ' একদমেই দিব পৰা নাই। তো তাৰ কাৰণে কোনো যাতে বেয়া নাপাবা। আৰু লগতে 12 নৱেম্বৰৰ পৰা যেহেতু মেডিকেল ষ্টাৰ্ট হ'ব, তো শুনি বহুত ভাল লাগিলে। যিটো সকলো ল'ৰাৰ মেডিকেলৰ কাৰণে চিন্তা কৰি আছিলে কেতিয়া আহিব, ডেট কেতিয়া আহিব, ফাইনেলি 12 নৱেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব মেডিকেল। তো ইয়াৰ মাজত ডকুমেণ্ট কি লাগিব তাৰ বিষয়ে মই আলোচনা কৰিম, আৰু মেডিকেল যোৱাৰ আগত কি প্ৰতি ধ্যান দিব লাগিব তাৰ বিষয়ে মই আলোচনা কৰিম। তো শেষলৈকে ভিডিঅ'টো চাব, ইম্পৰ্টেণ্ট হ'ব গৈ আছে। আহক ভিডিঅ'টোলৈ। তো প্ৰথম আলোচনা কৰিম ডকুমেণ্ট ভেৰিফিকেশ্যন। তো চিম্পলকৈ ক'ম ডকুমেণ্ট কি লাগিব। তো মই যিবিলাক কম ডকুমেণ্ট তাৰ বাহিৰে যদি তোমালোকৰ লগত এক্সট্ৰাকৈ যদি কিবা ডকুমেণ্ট আছে নিশ্চয় লৈ যাবা, লৈ যোৱাত কোনো অসুবিধা নাই। তো প্ৰথম কথা হ'ল, যেতিয়া মেডিকেল কৰিব যাবা তেতিয়া তোমালোকৰ 2 কপি বা 3 কপি মেডিকেলৰ যিটো এডমিট কাৰ্ড, মেডিকেলৰ এডমিট কাৰ্ড তোমালোকে লৈ যাবা জেৰক্স কৰি পিনে। তাৰপিছত ফটো 6 কপিমান লৈ যাবা বঢ়িয়াকৈ, কাৰণ 4 কপি 5 কপি লৈ গ'লে হ'ব, কিন্তু 6 কপিমান লৈ যাবা, অলপ বেছিকৈ লৈ গ'লে তোমালোকৰ কাৰণে ভাল হয়। আৰু লগতে যিটো মেট্ৰিকৰ এডমিট কাৰ্ড, মাৰ্কশ্বিট, চাৰ্টিফিকেট গোটেইখিনি লৈ যাবা। তোমালোকে যিমানখিনি পঢ়া আছে, যদি গ্ৰেজুৱেশ্যনলৈকে আছে তেনেহ'লে 10, 12 আৰু গ্ৰেজুৱেশ্যন গোটেইখিনি মাৰ্কশ্বিট, চাৰ্টিফিকেট গোটেইখিনি লৈ যাবা, এডমিট কাৰ্ড গোটেইখিনি লৈ যাবা। তাৰপিছত তোমালোকে লৈ যাবা PRC তোমালোকৰ কিছুমানে এডুকেশ্যন PRC থাকিব পাৰে, আৰু কিছুমানৰ ডমিচাইল বনোৱা থাকিব পাৰে। মানে দুখনত যিকোনো এটা লৈ গ'লেই হ'ল। যদি তোমালোকৰ এডুকেশ্যন আছে এডুকেশ্যন লৈ যাবা, যদি তোমালোকৰ ডমিচাইল আছে তেনেহ'লে মেজিষ্ট্ৰেটৰ চাইন কৰা বনাই লৈ যাবা ধুনীয়াকৈ। তাৰপিছত তোমালোকৰ কাষ্ট চাৰ্টিফিকেট এটা হ'ল, আমাৰ অসমৰ কাষ্ট চাৰ্টিফিকেট OBC ST ST থাকে, তো কাষ্ট চাৰ্টিফিকেট লৈ যাবা। লগতে চেণ্ট্ৰেল কাষ্ট চাৰ্টিফিকেটো বিচাৰিছে তোমালোকৰ NXR, তো চেণ্ট্ৰেল কাষ্ট চাৰ্টিফিকেটো নিজৰ কাষ্টৰ মতে লৈ যাবা বঢ়িয়াকৈ। তাৰপিছত যদি তোমালোকৰ এক্সট্ৰা কাৰিকুলাৰ কিবা যদি NCC যদি আছে তেনেহ'লে NCC লৈ যাবা। আৰু বাকী এইখিনিয়ে ডকুমেণ্ট প্ৰয়োজন বুলি ভাবোঁ মই। আৰু বাকী যদি কিবা ডকুমেণ্ট তোমালোকৰ যদি এক্সট্ৰাকৈ আছে তেনেহ'লে নিশ্চয় লৈ যাবা। আৰু বাকী ডকুমেণ্টৰ বিষয়টো মই ক'লোৱে চিম্পুলকৈ, এইখিনি একদম ইম্পৰ্টেণ্ট হয়। মেডিকেল যেতিয়া কৰিব যাবা সেইখিনি লৈ যাবই লাগিব। ইয়াৰ উপৰি যদি মই কিবা যদি ডকুমেণ্টৰ বিষয়ে যদি ক'বলৈ থাকি গৈছে তেনেহ'লে নিশ্চয় কমেণ্ট কৰি জনাবা। মই চিম্পুলকৈ জাষ্ট কৈছোঁ মানে কি ডকুমেণ্ট লাগে। মই যেতিয়া গৈছিলোঁ তেতিয়া মই এইবিলাকে ডকুমেণ্ট লৈ গৈছিলোঁ, তো এবাৰতো তেনেকৈ হ'ব। আৰু লগতে কথা এটা, মানে তোমালোকে 4 কপিকৈ যিটো মই যিমানবিলাক ডকুমেণ্ট ক'লোঁ 4 কপি জেৰক্স কৰি ল'বা বঢ়িয়াকৈ। তাৰপিছত এখন বা দুখন মানে পেপাৰত, মানে প্ৰতিটো যিবিলাক জেৰক্স কৰা আছে গোটেইখিনি চেল্ফ এটেষ্টেড কৰি যাবা। কাৰণ মই যেতিয়া মেডিকেল কৰিব গৈছিলোঁ গোটেই চেল্ফ এটেষ্টেড, মানে তোমালোকৰ যিটো ডকুমেণ্টৰ আগফালে চাইন কৰা হ'ব লাগিব। গতিকে এক কপি গোটেইখিনি যিমানখিনি ডকুমেণ্ট আছে গোটেইখিনি এক কপি তোমালোকে চেল্ফ এটেষ্টেড কৰি লৈ যাবা, তেতিয়া সুবিধা হ'ব যদি তাত বিচাৰে। আৰু লগতে পেন লৈ যাবা, ব্লেক পেন আৰু ব্লু পেন, যিকোনো মানে দুটা লৈ যাব পাৰিলে, দুটা ভিতৰত যিকোনো এটা লৈ যাবা, ব্লেক পেন या ব্লু পেন লৈ যাবা। তাৰপিছত নিজৰ মা দেউতাৰ বয়সটো কমচে কম তোমালোকে জানি থৈ যাবা। মানে তাত কি হয়, যেতিয়া মেডিকেল তোমালোকৰ পাছ কৰা ন, তেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তাত ডকুমেণ্ট যেতিয়া ভেৰিফিকেশ্যন হ'ব তেতিয়া তোমালোকৰ মা দেউতাৰ মানে কি হয় বয়সটো তাত উল্লেখ কৰিব লাগিব। গতিকে তোমালোকে আইডিয়া মতেও কৰিব পাৰিবা। যদি মা দেউতাৰ পৰা যদি সুধি লৈ যাওঁ তেনেহ'লে তোমালোকে সুযোগ হ'ব। তো গতিকে মা দেউতাৰ বয়সবিলাক ভালকৈ সুধি মেলি ধুনীয়াকৈ লৈ যাবা। এইটো হৈছে তোমালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বিষয়ে। তো তাৰপিছত তোমালোকৰ মেডিকেল কৰাৰ আগত কি মানে যোৱাৰ আগত কি ওপৰত ধ্যান দিব লাগিব, মই প্ৰথম কথা শুনা। যদি মই তোমালোকৰ অলপ দিনৰ আগত ভিডিঅ'ত কৈছিলোঁ যিহেতু, যে মেডিকেল কৰাৰ আগত তোমালোকৰ মানে 4-5টামান বস্তুৰ প্ৰতি তোমালোকে ধ্যান দিবা, যিটো নেকি পূৰা ইম্পৰ্টেণ্ট হয়। আৰু ল'ৰাবিলাক ইয়াতে বেছি ফেইল কৰে। মেইন কথা হ'ল তোমালোকৰ কালাৰ ভিজনতো কোনো ছুটে নাই। যদি কালাৰ ভিজন যদি প্ৰব্লেম কাৰোবাৰ আছে তেনেহ'লে চাই চিতি যোৱা। কিছুমানে কি কৰে মুখস্থ কৰি মেলিও যায়। যদি তোমালোকে যদি কালাৰ ভিজনৰ চাৰ্টটো যদি মুখস্থ কৰিব পাৰা তেনেহ'লে মুখস্থ কৰি মেলি হ'লেও পাছ কৰা যেন কিবা এটা প্ৰকাৰ হ'লেও পাছ কৰিব বঢ়িয়াকৈ দেই। তো মই যেতিয়া দিছিলোঁ তেতিয়া কিছুমান ল'ৰা ছোৱালীয়ে মুখস্থ কৰিও পাছ কৰিছে দেই, নকৰা নহয়। গতিকে যদি তোমালোকে যদি পাৰা তেনেহ'লে ধুনীয়াকৈ কালাৰ ভিজন যদি যি অলপ প্ৰব্লেম আছে তেখেতলোকে মুখস্থ কৰিব পাৰে। আৰু ডিষ্টেঞ্চ 6x6 ডিষ্টেঞ্চৰ যিবিলাক সংখ্যা সেইবিলাকো কিছুমান ল'ৰাই মুখস্থ কৰি পিনে পাছ কৰিছে। যিসকলৰ যদি ডিষ্টেঞ্চ প্ৰব্লেম আছে বা কালাৰ ভিজন প্ৰব্লেম আছে, হাৰ নামানিবা, বঢ়িয়াকৈ মুখস্থ কৰি হ'লেও ধুনীয়াকৈ গুচি যাবা। ল'ৰাবিলাকৰ পৰা যিসকল প্ৰথম যেতিয়া মেডিকেল দিব যাওঁতে কি হয়, মানে প্ৰথম যেতিয়া মেডিকেল দিব যাব তেতিয়া ল'ৰাবিলাকৰ চাৰ্টটো সুধিবা, কেনেকুৱা কোনটো চাৰ্টৰ পৰা মানে সুধিবা, মানে যিটো চেণ্টাৰ তোমালোকক কৰিছে তেনেকৈ সুধি মেলি চাৰ্টটো যদি পাৰা মুখস্থ কৰি যাবা। যদি কপাল ভাল আছে তোমালোকে মেডিকেল পাছ কৰিব পাৰা, সম্ভৱ দেই। মই জাষ্ট কৈছোঁ মানে পাছ কৰিব পাৰা, সেইটো জাষ্ট মোৰ আইডিয়া দিছোঁ। যদি তোমালোকে এনে কষ্ট যদি যিসকলৰ কালাৰ ভিজন বা ডিষ্টেঞ্চৰ প্ৰব্লেম আছে তেনেহ'লে এনেও নাপাম, বা কি চাগে কালাৰ ভিজনৰ প্ৰব্লেম হ'ব নাপাম চাগে, তেনেহ'লে যদি ভাবিছা কমচে কম হাৰ নমনাকৈ মুখস্থ কৰি মেলি হ'লেও বঢ়িয়াকৈ যাবা। এইটো কালাৰ ভিজন আৰু তোমালোক কালাৰ ভিজন আৰু যিটো ডিষ্টেঞ্চৰ কথা ক'লোঁ, তো ডিষ্টেঞ্চ আৰু কালাৰ ভিজনত প্ৰব্লেম হ'ব। ল'ৰাবিলাকৰ যদি আছে তেনেহ'লে ফেইল হোৱা চান্স বহুত থাকে। ৰিমেডিকেল পাবা সেইটো 100%। তাৰপিছত যিসকলৰ
বিপি যদি হাই থাকে তেখেতৰ ৰিমেডিকেল পোৱাৰ সম্ভাৱনা আছে আৰু মানে কি বিপি এনেকুৱা বস্তু তোমালোকৰ বিপি কাৰণে টাইম 3-4 দিনমান দিয়া থাকে কিন্তু 3-4 দিনত যদি বিপি তোমালোকে কম কৰিব নোৱাৰা তেনেহ'লে মানে কি তোমালোকৰ মেডিকেলৰ পৰা আউট কৰাৰ সম্ভাৱনা আছে নহ'লে তোমালোকৰ বিপিটো ৰিমেডিকেল দিয়ে বাকী সকলোৰে ৰিমেডিকেল দিব এটাতো এনেকুৱা নহয় যে বোলে কালাৰ ভিজনত প্ৰব্লেম হ'লে গ'লে ডাইৰেক্ট মেডিকেল ফেল নকৰে ৰিমেডিকেল দিব বঢ়িয়াকৈ তাৰপিছত তোমালোকৰ ভেৰিকছ ভেনতো ধৰিব কিন্তু এনেকুৱা ধৰা চিম্পুল সৰু সুৰা ভেৰিকছ ভেনত নধৰে যিসকলৰ পূৰা থাকে মানে একদম পূৰা জিলিকি থাকে না সেইবিলাকক ধৰা সম্ভাৱনা আছে ৰিমেডিকেল পাবা আৰু অলপ সৰু সুৰা কিবা যদি মানে সৰু সুৰাকৈ যদি চিন আছে তেনেহ'লে কি হয় ডপলাৰ টেষ্ট কৰিব ৰিমেডিকেল মানে কৰা যেতিয়া ৰিমেডিকেল দিব তেতিয়া ডপলাৰ টেষ্ট কৰিব ডপলাৰ টেষ্টত বঢ়িয়াকৈ পাছ কৰিবা আৰু এনেকুৱা ফেইলে কৰিব তেনেকুৱা নহয় তাত মানে টেষ্ট কৰে ডপলাৰ টেষ্টত হয়তো পাছ কৰিব পৰা সম্ভাৱনা থাকে তো ভেৰিকছ ভেন কালাৰ ভিজন ডিষ্টেঞ্চ এইবিলাকত পূৰা ধ্যান দিবা আৰু এক্সৰে কৰিব এক্সৰেত ইমান প্ৰব্লেম নহ'ব বুলি ভাবিছোঁ মই সেইবিলাক কৰিব তাৰ ওপৰত আৰু তোমালোকৰ কি কৰিব দেই এতিয়া মনলৈ অহা নাই ঘপককৈ ভিডিঅ'টো বনালোঁ এইটো গতিকে ইমান মনলৈ ঘপককৈ অহা নাই তাৰপিছত ৱেটৰ প্ৰতি ধ্যান দিব লাগিব ৱেটতো ল'ৰা ছোৱালীবিলাকে ৰিমেডিকেল পায় তো ৱেটটো যদি তোমালোকৰ আছে তেনেহ'লে অলপ খাবলৈ কমাই দিয়া প্ৰেক্টিছ অলপ বেছিকৈ কৰা এক্সাৰচাইজ যদি পাৰা তেনেহ'লে এক্সাৰচাইজ কৰা যেনেকৈ হ'লে তোমালোকে ৱেট বঢ়িয়াকৈ কমাবলৈ চেষ্টা কৰা বঢ়িয়াকৈ নহ'লে ৰিমেডিকেল তোমালোকক ৱেটত দি দিব আৰু কিছুমান ডক্টৰ যদি ভাল হয় 2-3 কিলো যদি ৱেট থাকে তেনেহ'লে ছুট দিব পাৰে তোমালোকক ক'ব যে ট্ৰেইনিঙত যোৱা আগত কমচে কম ৱেটটো কমাই মেলি যাবি বুলি ক'ব নহ'লে আকৌ ট্ৰেইনিং ইয়াত ৱেট জুখিব ইয়াত যদি ৱেট বেছি পায় তেনেহ'লে ইয়াৰ পৰা উলিয়াই দিব ট্ৰেইনিং চেণ্টাৰৰ পৰা গতিকে তেখেতলোকে ক'ব কিছুমান যদি ডক্টৰ ভাল হয় তেনেহ'লে তোমালোকক মেডিকেল ৱেটতো পাছ কৰাই দিয়ে সেইটোৰো ৰিমেডিকেল পাবা কিন্তু যিমানখিনি পাৰা তোমালোকে ৱেট যদি বেছি আছে তেনেহ'লে যিমানখিনি পাৰা কমাই আহিবা তো হিমোগ্লোবিন যদি তোমালোকৰ কম আছে তেনেহ'লে এতিয়া খোৱা বোৱা ডায়েটৰ প্ৰতি অলপ মেইনটেইন কৰা তো হিমোগ্লোবিন কম হ'লেও তোমালোকৰ ৰিমেডিকেল দিয়া সম্ভাৱনা থাকিব আৰু পেচাব টেষ্ট কৰিব পেচাব টেষ্টত ইনফেকশ্যন কিছুমান আহে ইনফেকশ্যনৰ ফলত তোমালোকৰ ৰিমেডিকেল দিব গতিকে ইনফেকশ্যন আৰু এই হিমোগ্লোবিন এইবিলাকতো একদম হ'বই নালাগে মোৰ হিচাপত গতিকে পানী পূৰা এতিয়া ধৰা ৰ'দ কেনেকুৱা আছে তো পানী পূৰা পিয়া যিমান পাৰা পানী পূৰা খোৱা মতলব পেচাবটো পূৰা ক্লিয়াৰ কৰি থাবা আৰু যেতিয়া মেডিকেল দিব যাবা ন যেতিয়া তোমালোকৰ পেচাব টেষ্ট কৰিব পূৰা পানী খাবা মানে বহুত পানী খাব লাগিব তেতিয়া তোমালোকৰ ইনফেকশ্যন যদি কিছুমানৰ থাকে ন ইনফেকশ্যন তেতিয়া সেইটো সময়ত তোমালোকে ইনফেকশ্যন ধৰা নপৰে গতিকে যিমান পাৰা ইনফেকশ্যন যদি কাৰোবাৰ আছে পূৰা পানী খাবা মেডিকেলৰ যেতিয়া পেচাব টেষ্ট কৰাৰ আগে পূৰা পানী খাই যাবা এইখিনিয়ে আৰু কিবা যদি মেডিকেলৰ বিষয়ে যদি থাকিছে কমেণ্ট কৰিবা তো মই যিসকল মানে একদম পূৰা মানে মেডিকেলৰ পৰা ফেল হোৱা যিবিলাক কথা ক'লোঁ তো এইখিনিয়ে ইম্পৰ্টেণ্ট হয় তোমালোকক এইখিনি যিবিলাক ক'লোঁ এইখিনিয়ে তোমালোকক মেডিকেলৰ পৰা আউট কৰাৰ সম্ভাৱনা আছে গতিকে ইয়াৰ প্ৰতি অকণমান গুৰুত্ব ৰাখা আৰু ভালকৈ মেডিকেলটো দিবা সকলোকে ব্যস্তবিলাক থাকিল সকলোৱে যাতে চাকৰিটো লৈ লোৱা ধন্যবাদ জয় অসম